বনাইছিলে ন কোৱালিটি যে বনাইছিলে কোৱালিটিটো পাব্লিকে কি কোৱালি বুলি কৈ আছে কেনেকুৱা কোৱালিটি মাটিবোৰ বা হেৰি ঠিক আছে অকণমান চিকুৱেঞ্চ টিকুৱেঞ্চ য'ত আছে অকণমান আপোনালোকে যাতে সেইটো চিকুৱেঞ্চটো বন্ধ কৰিব পৰা যায় চাবচোন ময়ো সেইকাৰণে মইতো তিনিচুকীয়াত আছিলোঁ গতিকে মই ট্ৰেইন ধৰিব লাগে মুখ্যমন্ত্ৰী ডাঙৰীয়া মোক ক'লে যে এবাৰ মই নিজে ইয়াতে অহাৰ কথা ক'লোঁ মই সেইকাৰণে চি এম ছাৰে কোৱাৰ কাৰণে সেইকাৰণে মই এবাৰ নিজে মানে আৰু নিজে চাই ভালে হ'ল কাৰণ কি চিকুৱেঞ্চটো দেখা পোৱা নাছিলোঁ মই এনেকুৱা চিকুৱেঞ্চ জিন্দগীত দেখা নাই ঠিক আছে এতিয়া ৰিক্স ন ফচি গ'ল নাই মানুহ নাই এতিয়া পিছফালে পানীটো মানে তামোল খাটত দেখিছোঁ গতিকে এতিয়া পানী দিব তামোল খাটত অলৰেডি আমি এতিয়া দুখনমান সুধিও থাকে গাঁওবুঢ়াই ফোন কৰিছিলে তাতো মানুহকেইজন ফচি আছে যদি পায় তেনেকুৱা আমি তেতিয়া আহিব ৰাস্তাত কণ্ডিশ্যন আৰু তামোল খাটতে কোনোবা স্কুলত মানুহ অলপ চেক কৰি দিব দিছোঁ পানী পাই গৈছেতো ৰাতি মানে উঠি যাব কিমান হ'ব তথাপি আমাৰ কোনোবা গাঁওবুঢ়াক পঠিয়াই দিব কথা নহয় আইডিয়া পৰা আছে মানে ৰাস্তাটো যে তিতি আছে পানীটো লিক হৈছে নেকি গোটেই ৰাস্তাটো আগতে গৈ পেলাই অলপ দেখিলে অলপ মানে লিক আছে অলপ পানী পাব লিক কৰি তাতো লিক হোৱাৰ সম্ভাৱনা আছে এই পানীটো ক'ৰ পানী এই পানীটো নিজৰ পিনে ব্ৰিজ আছে ব্ৰিজৰ পানী আমাৰ যিবোৰ পানী এইপিনৰ পৰা কেতিয়া বনোৱা হৈছিল 2014 চনত বনাইছিল 14 চনত বনাইছিলে 15 চনত আকৌ বান আহিছিলে 15 চনত বান আহিছিলে এতিয়া অলপ সৰু হৈছিলে তেতিয়া ভঙা নাছিলে এই বছৰ ভাঙিছে আমাৰ সেইখিনি যদি এনজিঅ'লে যদি আকৌ তাতে মানে হেৰি কৰিছে গাঁত কৰিছে তেতিয়াতো সেইটো চাই গোটেই ৰাস্তাটো আকৌ ৰিপেয়াৰিং কৰিব লাগিব নহ'লে এইটো মানে মঠাইৰিটো কথা কৈছো গোটেই মঠাইৰিটো ৰিপেয়াৰিং কৰিব লাগিব ছাৰ কিন্তু মাথাউৰিটো সম্পূৰ্ণ মানে পুৰা চিপেজ এনেকে লিক কৰি আছে গোটেই মঠাইৰিটোৱে কৰি আছে ইয়াৰ পৰা একদম তালৈকে এনেকুৱা মইতো বানপানীতে এম এল এ হৈছোঁ মই প্ৰথম এম এল এ 2004 চন 7 চন 9 চন তিনিবাৰ মই বানপানীলৈ ঘূৰিছোঁ 11 চনৰ পৰা মই বানপানী হ'ব দিয়া নাই বানপানী কিবাকিবি কৰিলোঁ এনেকুৱা পইচা মই দেখা নাই এইটো ছাৰ প্ৰত্যেক বছৰে হয় আজি বুলি নহয় ছাৰ এইটো মানে যেতিয়া বানপানী হয় ছাৰ প্ৰত্যেক বছৰে এইটো লিক কৰি এইটো আপোনাৰ আমাৰ ঘৰৰ ভিতৰলৈকে ভূমি পানী ওলায় ছাৰ পানীটো কমিলে ছাৰ পানীটো কমাৰ লগে লগে ইয়াত কিবা বেগ দিয়ে বা এনেকুৱা কোঠাটো বন্ধ কৰাৰ ব্যৱস্থাটো যিহেতু দুদিন ধৰি পেলাই মই ডিব্ৰুগড় আৰু তিনিচুকীয়াত মই বিভিন্ন ধৰণৰ বানৰ পৰ্যালোচনা কৰাৰ উপৰিও নিজে ঘূৰি আছিলোঁ আৰু আজি দিনৰ ভাগত যেতিয়া মই চাবুৱা আৰু মাৰ্ঘেৰিটা ঘূৰি থাকোঁতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু পীযুষ হাজৰিকা ডাঙৰীয়াই মোক ফোন কৰি জনালে যিহেতু তিনিচুকীয়াতে আছোঁ যে ইয়াতে এই অঞ্চলটোত যিটো মানে ব্ৰিজ হৈছে এই ব্ৰিজটো হোৱাৰ কাৰণনো কি ইয়াত পৰ্যালোচনা কৰাৰ কাৰণে মোক আহিব দিছিল আৰু মই আহি পেলাই আচলতে মই আচৰিত দেখিলোঁ এইকাৰণে
এনটিআৰ যিটো মথাউৰি বনাইছে এই মথাউৰিটোৰ লগত যিটো পকীপথ আছে সাধাৰণতে পকীপথত মই মানে চিপেজ দেখা নাছিলো কিন্তু কাৰণ মই সৰ্বগত মই 2004 চনৰ 7 চনৰ 9 চনৰ বানপানীৰ লগত মই জড়িত কিন্তু ইয়াতে চিপেজটো যিটো দেখিছো দেখি পেলাই অকণমান মই বেছি চিন্তিত যাৰ কাৰণে ৱাটাৰ ৰিচোৰ্চৰ ইঞ্জিনিয়াৰৰ মই কথা পাতিলো চিপেজটো ইয়াতে বহু ঠাইত হৈ আছে গতিকে এতিয়াও ভানেলেবল কিন্তু এই মথাউৰিটো এতিয়া যদিও 50 মিটাৰ খহাই নিছে আৰু যে খহাই নিনিব তাৰ কোনো নিশ্চয়তা ক'ব নোৱাৰিম কাৰণ চিপেজ থকাৰ কাৰণে বা লিকেজ থকাৰ কাৰণে তথাপি ৱাটাৰ ৰিচোৰ্চ বিভাগে তৎকালীনভাৱে তেওঁলোকে মানুহ লাগি আছে আৰু অকল ৱাটাৰ ৰিচোৰ্চ বুলি নহয় আমাৰ জিলা প্ৰশাসনে হওক বা বিভিন্ন বিভাগে তৎকালীনভাৱে লাগি আছে আমাৰ বিধায়ক ডাঙৰীয়া প্ৰথম অৱস্থাৰ পৰা আছে তেজছ গোৱাল ডাঙৰীয়া আৰু ইয়াৰ কাৰণে ইতিমধ্যে বহু মানুহ ৰেস্কিউ কৰা হৈছে ৰাতিপুৱাৰ ভাগত দিনৰ ভাগত ৰেস্কিউ কৰা হৈছে SDRF ইয়াতে আছে আৰু কোনো মানুহৰ যাতে খাদ্যৰ যাতে অভাৱ নহয় পশু খাদ্যৰ যাতে অভাৱ নহয় চিকিৎসাৰ যাতে অভাৱ নহয় মই ইতিমধ্যে আমাৰ আয়ুক্ত বিক্ৰম কোৰীক ইতিমধ্যে মই নিৰ্দেশনা দিছো আৰু ইতিমধ্যে তেখেতো আমাৰ আয়ুক্ত বা প্ৰশাসনৰ বিষয়াসকলৰ লাগি আছে গতিকে এই মুহূৰ্তত আমি একো ক'ব নোৱাৰিম যে এইটো কণ্ডিশ্যন দেখাৰ পিছত পানী অকণমান এতিয়া যোৱাকালিতকৈ পানী কিছু কমা যেন অনুমান হয় বা বিভাগে মোক জনাইছে এনেকুৱা পানীটো যদি কমি যায় তেতিয়াহ'লে হয়তো আৰু বিপদৰ সন্মুখীন নহ'ম যেন লাগে এই সময়ত দুৰ্যোগৰ সময়ত সমগ্ৰ অসমতে যিহেতু অতিবৃষ্টি হ'ল আৰু সমান্তৰালভাৱে অৰুণাচলত যিটো অতিবৃষ্টি আৰু অতিবৃষ্টি হোৱাৰ পিছত যিটো আমাৰ আপষ্ট্ৰীমৰ পৰা ডাউনষ্ট্ৰীমলৈ আহি পেলাই বুৰিডিঙৰ পানী বাঢ়ি যোৱাৰ ফলস্বৰূপে এনেকুৱা এটা কণ্ডিশ্যন হৈছে সাধাৰণতে বুৰিডিঙৰ পানীটো খুব কমেই বাঢ়ে কাৰণ ইয়াতে এই অঞ্চলত এনেকুৱা বানপানী হোৱা নাছিলে বহু বছৰৰ পিছত মানুহৰ এনেকুৱা এটা অভিজ্ঞতা হ'ল গতিকে আমি যিহেতু অসমৰ মানুহে আমি বানপানীৰ লগত সহাৱস্থান কৰিছোঁ বিভাগো কৰি আছে গতিকে এইখিনি সময়ত সকলোৰে সহায় সহযোগ বিভাগীয় হওক বা সংবাদ মাধ্যমৰ জনসাধাৰণৰ সকলোৰে মই সহায় সহযোগ কামনা কৰিছোঁ যাতে যিসকল মানুহ বিপদগ্ৰস্ত মানুহক যাতে আমি সহায় কৰিব পাৰোঁ আৰু বিভাগে যিমানখিনি কাম কৰিবলগীয়া আছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত তেওঁ খন্তেক আগতো মোক ফোন যোগে খবৰ লৈছিলে আৰু আজিও এইখিনি কথা মই খন্তেক পিছতে মই জনাম তেখেতক বানপানী হোৱাৰ পিছত যিহেতু মথাউৰিটোৰ অৱস্থা যথেষ্ট বেয়া হৈছিল ব্যৱস্থা নিশ্চিত কাৰণ এই যি চিপেজ বা লিকেজ যিটো আছে এনেকুৱা যদি থাকি যায় মই যিটো আজি দেখিলো এইটো ভানেলেবল কণ্ডিশ্যনত আছে মথাউৰিটো গতিকে মথাউৰি বিভাগে জনোৱা মতে আচলতে একদম মথাউৰিৰ কাষতে পকীপথটো বনোৱাৰ কাৰণে এনেকুৱা লিকেজ বা চিপেজ হোৱা বুলি তেওঁলোকে জনাইছে যি কি নহওক তেতিয়া পথটো বনাওঁতে তেওঁলোকে অন্ততঃ আপত্তি কৰিব লাগিছিলে তেতিয়া বিভাগৰ দায়িত্ব এইটো আছিলে গতিকে যি কি নহওক চৰকাৰ সততে আমি নিৰীক্ষণ কৰি আছো যাতে অধিক ক্ষতিগ্ৰস্ত নহয় তাৰ কাৰণে আমি চৰকাৰ যি দুখন গাঁও ইতিমধ্যে মানে সম্পূৰ্ণৰূপে বুৰ গৈছে সেই দুখন গাঁৱৰ ডেজিগনেটেড কেম্প যিটো টেঙাখাত কলেজত ৰাখিছে টেঙাখাত কলেজত মাত্ৰ 30 জনহে এতিয়ালৈকে সেই দুখন গাঁৱৰ পৰা এতিয়ালৈকে মানুহ তাত গৈছে গতিকে